কালি পুলিচৰ সাব ইন্সপেক্টৰ ৰিজাল্ট দিব আৰু এডিআৰই পৰীক্ষাৰ তৃতীয় বৰ্গৰ ৰিজাল্ট দিব। কেনেধৰণৰ আশা কৰে? যোৱাকালিও মই মৰাণ ৰাইজৰ লগত বহিছিলোঁ। 12 তাৰিখে মটক ৰাইজৰ লগত বহিম আৰু অন্যান্য চুতীয়া জাতিসকলকো মই আলোচনাৰ বাবে মাতিছোঁ। টাই আহোমকো আলোচনাৰ কাৰণে মাতিছোঁ। চাহ বাগিচাৰ লোককো আলোচনাৰ কাৰণে মাতিছোঁ। সমস্যাটো সমাধান কৰাৰ বাবে আমি প্ৰচেষ্টা হাতত লৈছোঁ। 25 নৱেম্বৰ তাৰিখে মন্ত্ৰীসভা গোটৰ প্ৰতিবেদন আমি বিধানসভাত প্ৰস্তুত কৰিম। নিযুক্তি যিমান পোষ্ট ওলায়, কালি পৰহিতো নিযুক্তি এলিমেণ্টাৰী এডুকেশ্যনৰ ৰিজাল্ট ওলাব। পদোন্নতিৰ বিষয়টো মই নাজানো, ৰমেশ দাক সুধি ল'ব। কাৰণ পদোন্নতিটোতো খুব সম্ভৱ হেডমাষ্টাৰৰ পদোন্নতিটো হাইকোৰ্টে ষ্টে কৰি থৈ দিছে। কিন্তু এটা অতি পৰিতাপৰ বিষয়, লখিমপুৰ লোকসভাৰ সাংসদ প্ৰধান বৰুৱাদেৱৰ ব্যক্তিগত সহায়, তেখেতৰ এজন ব্যক্তিগত সহায়কৰ ঘৰত তেওঁ ভনীয়েক ভণ্টি বা মাকৰ নামত 27খন মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ ধন মুকলাই দিয়া দেখা গৈছে। ইতিমধ্যে চেকসমূহ ইয়াত নম্বৰ হৈছে। চেক নম্বৰ আপোনালোকে থানাত এখন এজাহাৰ দি দিয়ক, দিছে আপুনি, মই চাই দিম। যিহেতু দেখা গৈছে এডিআৰই যথেষ্ট দুখীয়া ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে নিযুক্তি পাইছিলে, এইবাৰ কেনেধৰণৰ আশা কৰে? এডিআৰই আমি স্বচ্ছতাৰে সম্পন্ন কৰিছোঁ আৰু মই ভাবোঁ যে এডিআৰইত আমাৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব। এইটো তৃতীয় শ্ৰেণীৰ ৰিজাল্ট, তাৰ পিছতেই চতুৰ্থ শ্ৰেণীৰ ৰিজাল্টটো ওলাব আৰু মই ভাবোঁ যে প্ৰায় 10,000 দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাবলৈ সক্ষম হ'ব। মই পুলিচত আপোনালোকে দিয়ক, মই এতিয়া SP লগত পাতি ল'ম, মই পাতি ল'ম। আমিতো নজৰত আহিলেতো কিবা কৰিবই লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।